কিন্তু মই সলনি হ'ম। তোমালোকৰ বাবে সলনি হ'ম মা। তুমি ইয়াতে থাকা। তুমি নাহিবা। ভাল মানুহ হোৱাৰ আগতে অন্তিম বাৰলৈ এটা বেয়া কাম কৰিবলৈ ওলাইছো। তুমি সেই দৃশ্য চাব নালাগে। মোৰ ভুল হৈ গ'ল। মই তোমাৰ ওপৰত হাত উঠাব নালাগিছিল। ব'লা এতিয়া তোমাক মই অলপ আগবঢ়াই থৈ আহিম। ব'লা ব'লা, ইয়াতকৈ বেছি ভদ্ৰতা মই দেখুৱাব নোৱাৰো। আৰু বেছি পলম হ'লে মই তোমাক গোটেই বাহিৰ কৰি দিম। কাপোৰ কানি পঠিয়াই দিয়াৰ ব্যৱস্থা মই কৰিম। ঠিক আছে, আপোনাৰ যদি সেয়াই ইচ্ছা, মই যামগৈ। ভুলটো মোৰেই। কোনোদিন ভালকৈ আইনাত মুখখন নাচাওঁ। নহ'লে তুমি মোৰ লগত বিয়াত বহিম বুলি কোৱা দিনাই ভুলটো বুজি পাব লাগিছিল। সুস্থ অৱস্থাত তোমাৰ নিচিনা কোনোবা এজনী ছোৱালীয়ে মোৰ নিচিনা টপা ল'ৰা এটালৈ বিয়াত বহিব পাৰেনে? Out! Get out! ৰবা, তুমি অন্তত মোক এটা ভাল উপকাৰ কৰি গলা। মোক আজি তুমি অনুভৱ কৰাই দিলা যে মোৰ জীৱনত মা আৰু ভাইৰ স্থান কি। সেইখিনি উপকাৰ কৰি দিয়াৰ বাবে চিৰকৃতজ্ঞ হৈ থাকিম তোমাৰ ওচৰত। কি হ'ল, এতিয়া ৰৈ আছা যে? যোৱা, ওলাই যোৱা।
তুমি কেতিয়াও মোৰ জীৱনত আৰু মোৰ পৰিয়ালৰ কোনো সদস্যৰ লগত মুখামুখি হ'বলৈ চেষ্টা নকৰিবা ঘৰিয়ালৰ চকু পানী দেখুৱাবই ওলা যাবলৈ দিয়া কস্তুৰী তাইক তাই তোমাৰ বন্ধুত্বৰ সুযোগ লৈছে বহুত বেছিকৈ লৈ দাদা মানিছোঁ নিধি বহুত মিছা কথা কৈ এইখন ঘৰত প্ৰৱেশ কৰিছে কিন্তু এই মিছাবোৰৰ আঁৰত লুকাই থকা সঁচাবোৰ আপুনি কিন্তু পাহৰি গৈছে আপোনালোক দুয়ে এইখন ঘৰত প্ৰৱেশ কৰাৰ আগতে ভগৱানক সাক্ষী কৰি যি বিয়া পাতিছিল সেইখন কিন্তু সঁচাই আছিল নিধিৰ শিৰত থকা এই সেন্দুৰখিনিও সঁচা সেন্দুৰ মুচি পেলোৱা সেইখিনি দাদা নিধিৰ চকু পানীখিনিও সঁচা মই আপোনাক অনুৰোধ কৰিছোঁ নিধি এবাৰ তাইক সুযোগ দি চাওক দাদা এবাৰ কি কৰি আছ আৰু লাগে বোলে নিদিবি আৰু কিয় কাৰণ ভোক পলালে মানুহ সন্তুষ্ট হৈ যায় আৰু মই তাক ভোকাতুৰ হৈ থকাটো বিচাৰোঁ তাক অলপ তৰ্পিব দে তেতিয়াহে মগজুৱে কাম নকৰা হ'ব হেল্ল' হেল্ল' আৰিয়ান ক'ত আছা মই অলপ বাহিৰত আছোঁ তুমি ইমিডিয়েট ঘৰলৈ যোৱা কিয় কস্তুৰীয়ে আকৌ মূৰ্খামি কৰিছে তুমি এটা কথা মনত ৰাখিবা ঘৈণীয়েকক মৰম কৰা মানে এইটোকে নুবুজায় যে তাইৰ ভুলে শুদ্ধই তুমি সকলো কথা মানি ল'বা বুজিছা আৰিয়ান ঘৈণীয়েকে ভুল কৰিলে বাধা দিব পাৰিব লাগিব আৰু প্ৰয়োজনত কঠোৰ হ'ব পাৰিবও লাগিব কস্তুৰী
কস্তুৰীয়ে ঠিকেই কৈছে তাইক মই বিয়া পাতি আনিছোঁ সঁচাই হওক বা মিছাই হওক বিয়া বিয়াই যদি মই তাইক খেদিবই লাগে তাৰ আগতে মই বিয়াখন ভাঙিব লাগিব তাৰ পাছতহে খেদিব পাৰিম মই ঠিকেই কৈছোনে মা সেয়া তোৰ সিদ্ধান্ত তেজাছ মুঠতে তই ভাল মানুহ হ আৰু সুখী হৈ থাক আচলতে কস্তুৰীৰ কথা মই পেলাব নোৱাৰিলোঁ সম্বন্ধত তাই মোতকৈ সৰু হ'লেও জ্ঞানত কিন্তু মোতকৈ বহুত ওপৰত এতিয়াহে মই কথাটো অনুভৱ কৰিছোঁ চাওঁ আৰিয়ান এইফালে আছোন ঘৰত কি হৈ আছে গম পাইছই পাইছোঁ মই তোক এটা কথা ক'ম নিচাত থকা বুলি নাভাবিবি সম্পূৰ্ণ সুস্থ অৱস্থাত আছোঁ মই যদি তোক কেতিয়াবা হাত উঠাওঁ তই মোৰ ওপৰত হাত উঠাই দিবি তোক যদি কেতিয়াবা মই 1 চৰ মাৰোঁ তই মোক 2 চৰ মাৰিবি তই এতিয়াও ডেকা ল'ৰা মই বুঢ়াই হ'লোঁ দেচোন তই 2 চৰ মাৰিলে মই দেখোন মৰিয়ে থাকিম এইখন হাতেৰে মই তোৰ গাত হাতিছিলোঁ এইখনত কাটি পেলাওঁ নেকি হাতখন দাদা দাদা কি কৰিছ তই এইবোৰ চা মাৰ লগত মই সদায় কাজিয়া লাগিছিলোঁ তোৰ লগততো মই কেতিয়াও কাজিয়া লগা নাই 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 কৰা দাদা মই নিধিক দুখ দি মোৰ দুখ ঢাকি থ'ব নিবিচাৰোঁ তই মোক ক্ষমা কৰি দে বাবা তই মোক ক্ষমা কৰি দে বাবা তেনেকুৱা নকৰিবি দাদা মই সঁচাই কৈছোঁ তই মোক ক্ষমা কৰি দে বাবা ক্ষমা কৰি দে